যেতিয়া দিল্লী নম্বৰখন নিবলৈ আহিছিলে তেতিয়া আপোনালোকে কণ্টেক্ট কৰিলে কেলে তেতিয়া আজি এইটো অৱস্থা নহ'লে নহয় পাম কালি বুলিহে আশা কৰি এইখনত চহী মাৰিছে ইমান ডাঙৰ এটা বিধান এটা ইমান সহজ সৰল মানুহ যে এনেকুৱা যে বেইমান কৰি পেলাব দুৰ্বল কৰি পেলাব কিন্তু নহয় নহয় কিছুমান কথা কেছ ল'ব তেওঁ অহা নাই কাৰণে আপোনালোকৰ ইয়াৰ পৰা যে গাড়ীখন যে লৈ গৈছে গোটেইকেইখন যিমানকেইখন অকল সেই সবুৰে কোন শুনিবলৈ পাইছোঁ আপোনালোকে কৈছে সবুৰে বুলি সবৰে আমাক এভিডেঞ্চ দিয়ক সবৰে আমাক CCTV ফুটেজ বা আমাক সকলো দিয়ক নখন গাড়ীৰ ফটো আছে কোনটো ডেটত কোনটো কোনে দিছে আছে ন ঠিক আছে আপোনালোকৰ মেনেজমেণ্টত দিব কৈ দিয়ক অভিজিত বুলি কয় ই এতিয়া নহয় 2019 পৰা আছিল নহয় 2019 আমাৰ 5,000 গাড়ী কিনি মাৰুতি লাভ থাকে তেতিয়া মোৰ কামৰ কষ্ট কৰি এটা ৰবি হৈ আছে তেতিয়া পাছ নিবা এই চিনেমা কৰি নহ'ব এতিয়া আমাৰতো অভিজিত 12 গাঁও বুলি দিয়া আমাৰতো প্ৰব্লেম নাই নহয় এখন গাড়ী দিলে খন দিলে তিনিখন দিলে একেটা মানুহ 4 নম্বৰখন আৰু নাভাৰ আমাৰ অভিজিত বোলাজনে কৈছে অভিজিত হ'ল তেখেতে কৈছে DID অফিচত চাকৰি কৰোঁ আৰু টাই চাই লগাই মেলি গৈছে আৰু সেইজনক আমি তেনেকৈ চিনি পাওঁ আৰু এই ডিলাৰৰ লগত যোগাযোগ হোৱা এদিনৰ আগতে আমি তেখেতৰ লগত চিনাকি ডিলাৰৰ পৰা আমাৰ ঘৰলৈ ফাইনেন্সৰ মানুহে গৈছে ডিলাৰৰ মানুহ যোৱা নাই সেই তেখেতৰ মাধুৰ্য গগৈ আৰু উদ্দীপন দত্ত বোলাজনে মোক ফোনহে কৰিছে দাদা আপুনি গাড়ী এখন লৈছে বোলো হয় বোলে আমাক এনেকৈ অভিজিত ডিলাৰটো কোনটো ডিলাৰ মহেন্দ্ৰ ডিলাৰ উদ্দীপন দত্ত বোলাজনে ফোনহে কৈছে যে দাদা আপুনি গাড়ীখন ল'ব বোলে হয় ঠিক আছে আমাক বোলে পাৰ্থ বৰাই এই হেৰিটো দিছে তেতিয়ালৈকে আমি পাৰ্থ বৰা বুলিয়ে জানো আমি যোৰহাটত আহিহে গম পাইছোঁ ডিলাৰত এই দল সংগঠনবিলাকে যেতিয়া কৈছে যে এইজনে অভিজিত বৰা যিজন কালপিত এই অপৰাধীকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি দিব লাগে আপোনাৰ লগতো হ'ল মোৰ লগতো এখন দুখনকৈ গাড়ী দি হাৰাশাস্তি কৰিছে 20 লাখ টকাৰ মামা কটৰ আপোনাক মানে অনুৰোধ কৰিছোঁ এই দুখীয়া মানুহখিনিক আপুনি ৰক্ষা কৰক নহ'লে বহুত বিপদত পৰিছে আপুনি মানে ন্যায় দিয়ক এইকেইজন অভিযুক্ত অভিজিত বৰা আৰু ভাৰ্গৱ শইকীয়া অতি শীঘ্ৰে আপুনি গ্ৰেপ্তাৰ কৰি মহিন্দ্ৰ ডিলাৰো ইয়াত বহুত জড়িত আছে গোটেই চক্ৰটোৰ লগত অভিজিত জড়িত আছেই লগতে ভাৰ্গৱৰ তাত পূৰ্ণ সমৰ্থন আছে ভাৰ্গৱ শইকীয়া আমাৰ মহেন্দ্ৰ ডিলাৰ তেওঁ এজন হেৰি হয় কৰ্মচাৰী তেওঁ ডিলাৰ তাৰ ডিলাৰৰ মানুহ জড়িত হৈ থাকিব লাগিব ডিলাৰৰ মানুহ একদম সম্পূৰ্ণৰূপে জড়িত আমাৰ সন্দেহ আছে কাৰণ একেজন মানুহৰ নামতে দুখনকৈ গাড়ী তাৰ লগতে তেওঁ মানে সম্পূৰ্ণ ডুপ্লিকেট কৰিছে কাগজ পত্ৰ তাক আমি দেখুৱাব পাৰোঁ আমাৰ ডকুমেণ্টছ আছে আমি দেখুৱাব পাৰোঁ গতিকে তেওঁ ইমানখিনি তেওঁ কৰি পিনি আমাক মানে একদম অন্ধকাৰত ৰাখি আমাৰ পৰা গাড়ীসমূহ মনে মনে তেওঁ 60 লাখ টকা লোনৰ বোজা আপোনালোকৰ আমাৰ ওপৰত আছে বেংকে আপোনালোকক আমনি কৰে বেংকে আমাক আমনি কৰিছে নটিছৰ ওপৰত নটিছ আহিছে লয়াৰ নটিছ আহিছে ঠিক তেনেকুৱা ঘটনা কেইমাহৰ আগৰ ঘটনা এইটোতো হৈ গ'ল আপোনাৰ নৱেম্বৰ মানত 2025 নৱেম্বৰ মানত